নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ইক অফ নলেজ চেনেললৈ। আজি আমি আলোচনা কৰিম এইচএছ ছেকেণ্ড ইয়াৰৰ ফ্লেমিংগো নামৰ কিতাপখনৰ 1 নম্বৰ চেপ্টাৰ দ্য লাষ্ট লেছন। ইয়াৰ কুৱেশ্যন এনচাৰবিলাক আলোচনা কৰিম। 1 নম্বৰ কুৱেশ্যন, হু ইজ দ্য ৰাইটাৰ অফ প্ৰ'জ পিজ দ্য লাষ্ট লেছন? হু ইজ দ্য ৰাইটাৰ? লাষ্ট লেছন নামৰ পাৰ্টটোৰ বা গদ্যটোৰ লেখক কোন? এলফন্স ডোডেছ ইজ দ্য অথৰ অফ দ্য প্ৰ'জ পিজ লাষ্ট লেছন। লাষ্ট লেছন নামৰ গদ্যটোৰ লেখক হ'ল এলফন্স ডোডেট। হু ইজ ব্লেক স্মিথ মেনশ্যন ইন দ্য লাষ্ট লেছন? ব্লেক স্মিথ মানে কমাৰ। ৱাষ্টাৰ ইজ দ্য ব্লেক স্মিথ মেনশ্যন ইন দ্য লাষ্ট লেছন। লাষ্ট লেছন বা অন্তিম পাঠত উল্লেখ থকা কমাৰগৰাকীৰ নাম হ'ল ৱাষ্টাৰ। এই বানানটো ভালদৰে চাবা। 3 নম্বৰ কুৱেশ্যন 3, হু ৱাজ এলফন্স ডোডেট? এলফন্স ডোডেট কোন আছিল? এণ্ড হোৱাট ডিড হি চে এবাউট ফ্ৰেংকো প্ৰুছিয়ান ৱাৰ? আৰু তেওঁ ফ্ৰেংকো প্ৰুছিয়ান ৱাৰৰ বা যুদ্ধৰ বিষয়ে কি কৈছিল? এলফন্স ডোডেট ৱাজ এ ফ্ৰেঞ্চ নভেলিষ্ট এণ্ড শ্বৰ্ট ষ্টৰী ৰাইটাৰ। এলফন্স ডোডেট আছিল ফ্ৰান্সৰ ঔপন্যাসিক বা উপন্যাস লেখক এণ্ড শ্বৰ্ট ষ্টৰী ৰাইটাৰ আৰু চুটিগল্প লিখক। হি ছেইড এবাউট ইট, তেওঁ এই বিষয়ে কৈছিল, দ্য ফ্ৰাংকো প্ৰুছিয়ান ৱাৰ যুদ্ধ টুক প্লেচ সংগঠিত হৈছিল ইন 1870-71, 1870 পৰা 1871 চন। দেন ফ্ৰান্স ৱাজ ডিফিটেড বাই প্ৰুছিয়া লেড বাই বিছমাৰ্ক। আৰু তেতিয়া ফ্ৰান্স পৰাজিত হৈছিল প্ৰুছিয়াৰ দ্বাৰা আৰু বিছমাৰ্কৰ নেতৃত্বত। 4 নম্বৰ কুৱেশ্যন, হোৱাট ৱাজ দ্য ৰিজাল্ট অফ ফ্ৰাংকো প্ৰুছিয়ান ৱাৰ? ৰিজাল্টৰ ঠাইত ইম্পেক্টটো আহিব পাৰে যে ফ্ৰাংকো প্ৰুছিয়ান যুদ্ধ হৈছিল তাৰ ফলাফল হৈছিল। আৰু তাৰ ফলাফল মানে কি? তাৰ ফলত কি হৈছিল? দ্য ৰিজাল্ট অৰ ইম্পেক্ট অফ ফ্ৰাংকো প্ৰুছিয়ান ৱাৰ ৱাজ দ্য ফ্ৰেঞ্চ ডিষ্ট্ৰিক্ট অফ আলছেছ এণ্ড লৰেইন হেভ পাছ ইনটু দ্য প্ৰুছিয়ান হেণ্ড। আৰু ফ্ৰাংকো প্ৰুছিয়ান যুদ্ধৰ ফলত ফ্ৰান্সৰ দুটা ডিষ্ট্ৰিক্ট আলছেছ আৰু লৰেইন সম্পূৰ্ণৰূপে প্ৰুছিয়াৰ হাতলৈ গৈছিল। কুৱেশ্যন 5, আই ষ্টাৰ্টেড ফৰ স্কুল ভেৰি লেট মৰ্ণিং এণ্ড ৱাজ ইন গ্ৰেট ডিড অফ স্কল্ডিং। হু ইজ আই ৰেফাৰ হিয়াৰ্ছ? ইয়াত এইটো 2012 চনত আহিছে, 2014 চনত আহিছে, এইবাৰ অহাৰ সম্ভাৱনা বেছি। ইয়াত আই ষ্টাৰ্টেড ফৰ স্কুল ভেৰি লেট, মই ৰাতিপুৱা বৰ পলমকৈ বিদ্যালয়লৈ গৈছিলোঁ, ডেট মৰ্ণিং সেইদিনা, এণ্ড ৱাজ ইন গ্ৰেট ডিড অফ স্কল্ডিং আৰু সেইদিনা গালিৰ ভয়ত। ইয়াত কোন আই শব্দটো লিটিল ফ্ৰেন্স অৰ্থাৎ ফ্ৰেন্স নামৰ এজন সৰু ল'ৰাক বুজাইছে। এণ্ড ৰেফাৰ টু আই হিয়াৰ, আই শব্দটো ফ্ৰেন্সক বুজাইছে। কুৱেশ্যন 6, হোৱাট ডিড লিটিল ফ্ৰেন্স থিংক ফৰ এ মমেণ্ট? লিটিল ফ্ৰেন্সে এটা মুহূৰ্তৰ বাবে কি ভাবিছিল? 2016 চনত আহিছে এইটো। মষ্ট ইম্পৰ্টেণ্ট এই বছৰৰ 2026 বৰ্ষৰ কাৰণে। দ্য লিটিল ফ্ৰেন্স থট ফৰ এ মমেণ্ট, অলপ মুহূৰ্তৰ বাবে সৰু বা লিটিল ফ্ৰেন্সে ভাবিছিল ৰানিং এৱে, ক'ৰবালৈ ঘূৰি ফুৰা, ৰান মানে ঘূৰি ফুৰা, এণ্ড স্পেণ্ডিং দ্য ডে আউট অফ দ্য ডোৰ্ছ, গোটেই দিনটো বাহিৰত ঘূৰি ফুৰিবলৈ। 7 নম্বৰ কুৱেশ্যন 7, হু ৱন দ্য ফ্ৰাংকো প্ৰুছিয়ান ৱাৰ? ফ্ৰাংকো প্ৰুছিয়ান ৱাৰ বা যুদ্ধত কোনে জয়লাভ কৰিছিল? প্ৰুছিয়া অন দ্য ফ্ৰাংকো প্ৰুছিয়ান ৱাৰ, প্ৰুছিয়াই জয়লাভ কৰিছিল। নম্বৰ 8, হোৱাট ডিড এমহেমেল চে হি উড আস্ক হিজ ষ্টুডেণ্ট ডেট মৰ্ণিং? এমহেমেলে সেইদিনা ৰাতিপুৱা তেওঁৰ ছাত্ৰ ছাত্ৰীসকলক কি কৈছিল? এমহেমেল said to his student that he would ask them question on rules of participle. এমহেমেল said to his student, এমহেমেল তেওঁৰ ছাত্ৰ ছাত্ৰীক কৈছিল that যে he would ask, তেওঁক সুধিব, them তেওঁলোকক বা সিহঁতক, question on the rules of participle, পাৰ্টিচিপলৰ নিয়মৰ ওপৰত। কুৱেশ্যন 9, হোৱাট ইজ দ্য নেম অফ দ্য ৰিভাৰ মেনশ্যন ইন দ্য লাষ্ট লেছন? লাষ্ট লেছনত উল্লেখ থকা নদীখনৰ নাম কি? 2019 চনত আহিছিল, এইবাৰ সম্ভাৱনা বেছি আহাৰ। দ্য নেম অফ দ্য ৰিভাৰ মেনশ্যন ইন দ্য লাষ্ট লেছন ইজ সাৰ নদীৰ কথা উল্লেখ আছে।
এতিয়া 10 নম্বৰ কুৱেশ্যন হাউ লং ডিড MML টিচ ইন হিজ স্কুল MML তেওঁৰ বিদ্যালয়ত কিমান বছৰ শিকাইছিল বা শিক্ষকতা কৰিছিল MML taught in his school MML তেওঁৰ বিদ্যালয়ত শিক্ষকতা কৰিছিল for 40 years 40 বছৰ 11 নম্বৰ কুৱেশ্যন what did MML do when he wanted to go fishing what did MML do MML কি কৰিছিল when he wanted to go for fishing যেতিয়া মাছ মাৰিছিল তেতিয়া MML কি কৰিছিল when MML wanted to go for fishing MML যেতিয়া মাছ মাৰিবলৈ গৈছিল he just gave his student a holiday যেতিয়া মাছ মাৰিব গৈছিল তেতিয়া স্কুল বন্ধ দিছিল গতিকে আজি আছিল এই ভিডিঅ'ৰ মূল বিষয়বস্তু পৰৱৰ্তী ভিডিঅ'ত আমি 12 নম্বৰ কুৱেশ্যনৰ পৰা আৰম্ভ কৰিম